ছাত্ৰ-ছাত্ৰীসকল ষষ্ঠ শ্ৰেণীৰ বাবে অসমীয়া বিষয়ৰ ৩ নম্বৰ অডিঅ'টো লৈ মই পুনৰ তোমালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ সকলো ভালে আছা আৰু ভালে থাকা। ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ লগত মই আলোচনা কৰিম লোকমান্য বাল গংগাধৰ তিলক নামৰ পাঠটো। এই পাঠটোৰ লিখক দুৰ্গাশংকৰ দেৱশৰ্মা। দুৰ্গাশংকৰ দেৱশৰ্মাৰ ঘৰ আছিল নলবাৰী জিলাৰ বৰখলা গাঁৱত। 1953 চনত তেওঁ কটন মহাবিদ্যালয়ৰ পৰা BA পাছ কৰে। অসমৰ বিভিন্ন ঠাইত দুৰ্গাশংকৰ দেৱশৰ্মাদেৱে শিক্ষকতা কৰিছিল আৰু শেষত গুৱাহাটীৰ কটন কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পদৰ পৰা তেখেতে অৱসৰ গ্ৰহণ কৰে। তেখেতৰ সংকলিত পুথিসমূহ হৈছে সাহিত্য প্ৰৱেশ প্ৰথম আৰু দ্বিতীয় ভাগ, তাৰপিছত ব্যাকৰণ পাঠ, অসমীয়া ব্যাকৰণ পাঠ প্ৰথম আৰু দ্বিতীয় ভাগ, সহজ ব্যাকৰণ প্ৰথম ভাগ আৰু উদ্ধৃতি আদি। অসমীয়া ভাষা পৰিচয় নামৰ আন এখন পুথি তেখেতে ৰচনা কৰিছিল। এই পুথিখন বাংলা ভাষাভাষী শিক্ষাৰ্থীৰ ব্যাকৰণ পুথি। এতিয়া আমি আহিছোঁ পাঠটোৰ মাজলৈ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোৱে জানা যে ইংৰাজসকলে এটা সময়ত ভাৰতবৰ্ষ শাসন কৰিছিল, অৰ্থাৎ আমি পৰাধীন আছিলোঁ। মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত যি বৃহৎ অহিংস আন্দোলন হৈছিল, সেই আন্দোলনৰ ফলস্বৰূপে ইংৰাজসকলে ভাৰতবৰ্ষ এৰি যাবলৈ বাধ্য হ'ল আৰু 1947 চনৰ 15 আগষ্ট তাৰিখে আমি স্বাধীনতা লাভ কৰিলোঁ। জাতিৰ পিতা বাপুজীৰ নেতৃত্বত যি স্বাধীনতা আন্দোলন হৈছিল, সেই আন্দোলনত ভাৰতবৰ্ষৰ বিভিন্ন ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল। সেই ব্যক্তিসকলৰ মাজৰে এজন হ'ল বাল গংগাধৰ তিলক। বাল গংগাধৰ তিলক আছিল আমাৰ দেশৰ স্বাধীনতা যুঁজৰ এজন ডাঙৰ নেতা, সমাজ সংস্কাৰক তথা সমাজ সেৱক। তেখেতৰ জন্ম হৈছিল মহাৰাষ্ট্ৰৰ ৰত্নগিৰি জিলাৰ এটা আদৰ্শ পৰিয়ালত 1856 চনৰ জুলাই মাহত। বাল গংগাধৰ তিলকৰ দেউতাকৰ নাম আছিল গংগাধৰ পন্ত আৰু তেখেতৰ দেউতাক আছিল এজন শিক্ষক আৰু তেখেতসকলৰ মাতৃভাষা আছিল মাৰাঠী। বাল গংগাধৰ তিলকৰ দেউতাক যিহেতু এজন শিক্ষক আছিল, সেইকাৰণে বাল গংগাধৰ তিলকে সৰুতে কি কৰিছিলে, দেউতাকৰ ওচৰতে মাৰাঠী, সংস্কৃত আৰু গণিত শিকিছিল। আৰু সেই যে দেউতাকৰ ওচৰত বাল গংগাধৰ তিলকে মাৰাঠী, সংস্কৃত আৰু গণিত শিকিছিল, সেই শিক্ষাই পিছত তেখেতৰ জীৱনটো গঢ় লোৱাত যথেষ্ট সহায় কৰিছিল। তেখেতে পঢ়া শুনা কৰিবলৈ আৰম্ভ কৰিলে। সেই পঢ়া শুনা কাম আৰম্ভ কৰিলে ক'ত? পুনা চিটি স্কুলত। পুনা চিটি স্কুলত তেখেতৰ শিক্ষা জীৱন আৰম্ভ হয়। বাল গংগাধৰ তিলক এজন প্ৰখৰ বুদ্ধিৰ ছাত্ৰ আছিল। প্ৰখৰ মানে বুজি পাইছানে বাৰু তোমালোকে? প্ৰখৰ মানে হ'ল চোকা বুদ্ধিৰ ছাত্ৰ আছিল। আৰু গণিত বিষয়টোৰ প্ৰতি তেখেতৰ বিশেষ ধৰণেৰে ৰাপ আছিল। মানে গণিত বিষয়টো তেখেতৰ ফেভৰিট ছাবজেক্ট আছিল। আৰু যিহেতু গণিত বিষয়টো বাল গংগাধৰ তিলকে খুব ভাল পাইছিল আৰু সেইকাৰণে এই বিষয়টোৰ অধ্যয়নত
তেখেতে বিশেষভাৱে গুৰুত্ব দিছিল আৰু সেইকাৰণে তেখেতে কি কৰিছিল যিকোনো অংকৰ উত্তৰ অতি সোনকালে কৈ দিব পাৰিছিল ততালিকে কৈ দিব পাৰিছিল ততালিকে মানে অতি সোনকালে আৰু তেখেতে পঢ়া শুনাত পাৰদৰ্শিতা দেখুৱালে মানে খুব ভাল ফলাফল দেখুৱালে তেওঁ কৃতিত্ব দেখুৱালে তেওঁৰ কিমান কৃতিত্ব আছে তেওঁ কিমান ভালকৈ পঢ়া শুনা কৰিব পাৰে পঢ়া শুনাত তেওঁ যিমানখিনি কৃতিত্ব আছিল সেইখিনি তেখেতে প্ৰদৰ্শন কৰিব পাৰিলে যিহেতু তেখেত এজন চোকা বুদ্ধিৰ ছাত্ৰ আছিল স্কুলৰ শিক্ষা শেষ কৰাৰ পিছত ডেক্কান নামৰ কলেজখনত কলেজীয়া শিক্ষা গ্ৰহণ কৰিবৰ বাবে তেখেতে নামভৰ্তি কৰিলে 1877 চনত তেখেতে গণিত বিষয়ত কৃতিত্বৰে BA পাছ কৰিলে আমি আগতেই পাই আহিছিলোঁ যে গণিত বিষয়ৰ প্ৰতি তিলকৰ বিশেষ ধাউতি আছিল আৰু সেই গণিত বিষয়কে অনাৰ্স বিষয় হিচাপে লৈ পেলাই গণিত বিষয়তে তেখেতে 1877 চনত খুব ভালকৈ BA পাছ কৰিলে তাৰ পিছত তেখেতে 2 বছৰ আইন পৰীক্ষা দি LLB ডিগ্ৰী ল'লে LLB ডিগ্ৰী লোৱাৰ পিছত MA পৰীক্ষাৰ কাৰণেও তেখেতে পঢ়া শুনা কৰিছিল কিন্তু কি হ'ল পঢ়া শুনা কৰি থাকোঁতে তেখেতে বিয়া পাতিব লগা হৈছিল অৱশ্যে যদিও তেখেতে পঢ়া শুনা কৰি থাকোঁতে বিয়া পাতিব লগা হৈছিল সেই বিয়াই কিন্তু তিলকৰ পঢ়া শুনাত বাধা জন্মাব পৰা নাছিল তাৰপিছত যেতিয়া তেখেতে কলেজীয়া শিক্ষা শেষ কৰিলে ইয়াত শব্দটো দিছে কলেজীয়া শিক্ষা সাং কৰাৰ পিছতেই তেওঁ জনহিতকৰ কামত মন দিলে সাং কৰা মানে শেষ কৰা কলেজীয়া শিক্ষা শেষ কৰাৰ পিছতেই তিলকে জনহিতকৰ কামত মন দিলে জনহিতকৰ মানে যি কাম কৰিলে মানুহৰ ভাল হয় জন মানে মানুহ আৰু হিত মানে ভাল জনহিতকৰ যি কাম কৰিলে মানুহৰ ভাল হয় তেনেকুৱা কামত তেখেতে মন দিলে এইখিনিতে এটা কথা কৈ থওঁ আমাৰ অসমীয়াত এষাৰ কথা আছে যে দেহা থাকিলেহে বেহা যদি আমাৰ দেহাটোৱে ভালে নাথাকে তেতিয়াহ'লে আমি কেতিয়াও বেহা কৰিব নোৱাৰোঁ বেহা মানে বেপাৰ মানে আচলতে ইয়াত কি বুজাইছে যদি আমাৰ দেহাটোৱে ভালে নাথাকে তেতিয়াহ'লে আমি কোনো কাম কৰিব নোৱাৰোঁ সেইকাৰণে দেহাটো ভাল কৰিবৰ কাৰণে ভালে ৰাখিবৰ কাৰণে আমি কি কৰিব লাগিব আমি খেলা ধূলা কৰিব লাগিব ব্যায়াম কৰিব লাগিব তেতিয়া কি হ'ব আমাৰ শৰীৰটোৱে শক্তি পাব সবল হৈ থাকিব হয়নে নহয় লগতে আমি পুষ্টিকৰ আহাৰো গ্ৰহণ কৰিব লাগিব পুষ্টিকৰ খাদ্যও আমি খাব লাগিব তেতিয়া আমাৰ কি হ'ব শৰীৰটো ভালে থাকিব তোমালোকে যে কেতিয়াবা মাহঁতে গাখীৰ দিলে নাখাওঁ বুলি কোৱা হৰলিক্স দিলে নাখাওঁ বুলি কোৱা কোনোৱে আকৌ ফল মূল খাবলৈও বেয়া পোৱা এইটো নাখাওঁ সিটো নাখাওঁ যে কৰি থাকা এই কথাবিলাক আচলতে কৰি থাকিব নালাগে যদি আমি আমাৰ শৰীৰটোৰ কাৰণে যিখিনি বস্তু প্ৰয়োজন সেই বস্তুখিনি যদি আমি ভালদৰে গ্ৰহণ নকৰোঁ তেতিয়াহ'লে আমাৰ শৰীৰটোত শক্তি সঞ্চয় নহ'ব আৰু যি শৰীৰত শক্তি নাথাকে সবল নহয় যি শৰীৰ সেই শৰীৰে কেতিয়াও ভাল কাম ভাল চিন্তাত মনোনিৱেশ কৰিব নোৱাৰে অসুখীয়া মানুহে কেতিয়াও ভাল কথা ভাবি থাকিব নোৱাৰে ভাল কথা মানে মই এইটো কথা কোৱা নাই যে তেওঁলোকে বেয়া কথা ভাবি থাকে সেইটো কথা কোৱা নাই দেই ভাল কথা মানে যিকোনো ধৰা কাম যি কষ্টকৰ কাম বা যিকোনো কাম কৰিবলৈ তেওঁলোকৰ মন নাযায় আৰু সেইকাৰণে মাহঁতে আমাক যি দিয়ে খাবলৈ আমি ভালকৈ কোনো আপত্তি নকৰাকৈ খাই যাব লাগে এতিয়া কথাটো হ'ল তিলকেও পঢ়া শুনাটো কৰিছিল আমি পাইছোঁৱে যে তেওঁ এজন প্ৰখৰ বুদ্ধিৰ ছাত্ৰ আছিল খুব ভালকৈ পঢ়া শুনা কৰিছিল আৰু লগতে কি কৰিছিল
শাৰীৰিক শক্তি সঞ্চয়ৰ বাবে খেলা ধূলা কৰিছিল আৰু ব্যায়ামো কৰিছিল। ব্যায়াম মানে বুজি পাইছা নহয়, এক্সাৰচাইজ কৰিছিল। এতিয়া আমি তোমালোকক কৈ থাকোঁ পঢ়া পঢ়া, ভালদৰে পঢ়া, পঢ়া শুনা ভালকৈ কৰা। মা দেউতাহঁতেও কয় ভালকৈ পঢ়া শুনা কৰা, পঢ়িছনে, কিতাপ লৈছনে, হয় নাই, কিতাপখন চাইছনে, এনেকৈ কৈ থাকে। হয়, আমি পঢ়িব লাগিব, আমি ভালকৈ পঢ়িব লাগিব। ভালদৰে যদি আমি পঢ়া শুনা নকৰোঁ তেতিয়াহ'লে আমি আমাৰ জীৱনৰ লক্ষ্যত কেতিয়াও উপনীত হ'বগৈ নোৱাৰিম। কিন্তু তাৰ মাজতে আমি খেলা ধূলাও কৰিব লাগিব, ব্যায়ামো কৰিব লাগিব, নাচ গানো কৰিব লাগিব। খালি এই যিটো আমি কৰিছোঁ সেই কামটোতে অনবৰত আমি লাগি থাকিব নালাগিব যে মই নাচি ভাল পাওঁ কাৰণে অনবৰতে নাচিয়ে থাকোঁ আৰু মই পঢ়া শুনা বাদ দিছোঁ, মই অকল নাচি ভাল পাওঁ, নাচিয়ে থাকোঁ। মই খেলি ভাল পাওঁ সেইকাৰণে একদম পুৱা গধূলি যেতিয়াই মই সময় পাওঁ অনবৰতে খেলিয়ে থাকোঁ। সেইটো কথা ভাল কথা নহয়। যিটো সময়ত যিটো কাম কৰিব লাগে সেইটোকে আমি খুব মনোযোগেৰে কৰিব লাগে। পঢ়াৰ সময়ত পঢ়া, খেলাৰ সময়ত খেলা। অসমীয়াত কথা এষাৰ আছে, তোমালোকে নিশ্চয় জানাই যে পঢ়াই পঢ়ে ৰুৱে পাণ, এই তিনিয়ে নিশ্চিন্তে আন। যিসকলে পঢ়ে আৰু যিসকলে পঢ়ায় আৰু যিসকলে প্ৰাণ পুলি এটা ৰুৱে, সেইসকলে কেতিয়াবা যদি বেলেগ সেই কামটো কৰি থকাৰ সময়ছোৱাত যদি বেলেগ কথা চিন্তা কৰি থাকে তেনেহ'লে সেই কামটো কেতিয়াও ভালদৰে কৰিব নোৱাৰিব। কিতাপখন মুখৰ আগত লৈ পেলাই যদি আমি বেলেগ কিবা কিবি কথা ভাবি থাকোঁ তেতিয়াহ'লে কিতাপত থকা পঢ়া যিখিনি আমাৰ বস্তু আছে সেইখিনি কেতিয়াও মগজলৈ নাযায়। যাবনে বাৰু? মই তোমালোকক পঢ়াই আছোঁ, এতিয়া মই তোমালোকক এটা ক্লাছ কৰি আছোঁ। এই ক্লাছটো কৰি থকাৰ সময়ত মই যদি বেলেগ কথা এটা ভাবি থাকোঁ তেতিয়াহ'লে তোমালোকক মই ভালদৰে মই যিখিনি ক'ব খুজিছোঁ, যিখিনি বুজাব খুজিছোঁ সেইখিনি কেতিয়াও মই বুজাব নোৱাৰিম, খেলি মেলি হৈ যাব, ভুল হৈ যাব। আৰু যিজন মানুহে পাণপুলি এটা ৰুৱে, সেই পাণপুলিটো যদি ভালকৈ নুৰুৱে, অন্য মনস্কভাৱে যেনেকৈ তেনেকৈ ৰুই থৈ আহে তেতিয়াহ'লে সেই পাণপুলিটো কেতিয়াও নুঠে। পাণপুলি জীয়াবলৈ বহুত কষ্টকৰ, টান আছে অলপ, সেইটো কাৰণে সহজতে হোৱা পুলি বস্তু নহয় মানে সেইটো। গতিকে তাক যদি আমি হোৱাবলৈ হয় তেতিয়াহ'লে আমি খুব যত্ন কৰি তাক ৰুব লাগিব। এনেই এলেং এঠেংকৈ যেনেকৈ তেনেকৈ ৰুই থৈ আহিলে কেতিয়াও পাণপুলিটো জি নুঠিব। এতিয়া সেইকাৰণে আমি যিটো সময়ত যিটো কাম কৰিব লাগে সেই কামটো আমি মনোযোগিতাৰে কৰিব লাগে। যদি আমি গান শিকিছোঁ, গানটো আমি খুব মনোযোগেৰে শিকিব লাগে। যদি আমি নাচেই শিকিছোঁ, আমি মনোযোগেৰে শিকিব লাগে। আমি যদি গানেই শিকিছোঁ তেতিয়াহ'লে আমি খুব মনোযোগেৰে শিকিব লাগে। তেতিয়াহে আমি যিটো শিকিছোঁ সেইটো আমি ভালদৰে আয়ত্ব কৰিব পাৰিম আৰু তাত আমি কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ম। এতিয়া যিহেতু তিলকো এজন পঢ়া শুনাত খুব ভাল ল'ৰা আছিল, কিন্তু তাৰোপৰি তেওঁ খেলা ধূলাও কৰিছিল, ব্যায়ামো কৰিছিল, যাৰ জৰিয়তে তেওঁৰ শৰীৰটো ভাল হৈ আছিল, মানে শাৰীৰিক শক্তি সঞ্চয় কৰিছিল, দেহাত শক্তি সাঁচি ৰাখিছিল, যিখিনিয়ে কষ্টকৰ কাম কৰিবলৈ সহায় কৰিছিল। তেখেতে পঢ়া শুনা শেষ কৰাৰ পিছত দেশৰ কাৰণে কাম কৰাত লাগিল। তাৰপিছত কেইবাজনো বন্ধুৰ সৈতে লগ লাগি তেখেতে এখন ইংৰাজী স্কুল খুলিলে আৰু সেই বন্ধুকেইজন আৰু তিলকৰ চেষ্টাতে পুনাত এখন কলেজো স্থাপন হ'ল আৰু সেই কলেজখনৰ নাম দিলে ফাৰ্গুছন কলেজ। তিলক সেই শিক্ষানুষ্ঠানৰ গণিতৰ অধ্যাপক হ'ল, কিন্তু তাত তেওঁ বেছিদিন নাথাকিল। আৰু সেই সময়ত কি আছিল, আমাৰ দেশখন পৰাধীন আছিল, ইংৰাজৰ অধীনত আছিল আৰু সেইকাৰণে তিলকে নিজৰ দেশখনক ভাল পাইছিল, দেশখন স্বাধীন হোৱাটো বিচাৰিছিল আৰু সেইকাৰণে কেনেকৈনো দেশখনক মুক্ত কৰিব পাৰি বিদেশীৰ হাতৰ পৰা, ইংৰাজৰ হাতৰ পৰা, সেইটোৱে আছিল তেওঁৰ চিন্তা। আৰু তেওঁ সেইকাৰণে বীৰৰ দৰে কৈছিল, কি বুলি কৈছিল, স্বৰাজ আমাৰ জন্মস্বত্ব, ই আমাৰ কাম্য। গতিকে আমি স্বাধীনতাটো আমাৰ জন্মগত অধিকাৰ, গতিকে এইটো আমি পাবই লাগিব, এইটো আমাক লাগিবই।
আৰু এই কামত বাল গংগাধৰ তিলকদেৱক এই কামত কোনে কোনে সহায় কৰিছিল? লালা লাজপত ৰায় আৰু বিপিন চন্দ্ৰ পাল। তিনিওজনে এৰাৰিয়ে নহয় আৰু সেইকাৰণে তেখেতসকলক দেশখনত কি বুলি জনাজাত হৈ পৰিছিল? তেখেতসকল লাল, বাল আৰু পাল। তাৰ মানে লাল মানে লালা লাজপত ৰায়। লালা লাজপত ৰায় আছিল পাঞ্জাৱৰ সামাজিক, ধৰ্মীয় আৰু শিক্ষা সম্পৰ্কীয় আদি সকলো বিষয়ৰে এজন একনিষ্ঠ সেৱক। তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এজন যুঁজাৰু আছিল। 1919 চনত জাতীয় কংগ্ৰেছৰ কলিকতাত বহা বিশেষ অধিৱেশনত সভাপতিত্ব কৰিছিল। ভাৰতৰ এনে আন্দোলন অস্থিৰতা আদি সাম নকটা দেখি ব্ৰিটিছ চৰকাৰে ছাৰ জন চাইমনৰ অধীনত ভাৰতৰ অৱস্থাৰ বুজ ল'বৰ বাবে এটা সাংবিধানিক আয়োগ গঠন কৰে। এই চাইমন আয়োগে পঞ্জাৱ ভ্ৰমণ কৰাৰ সময়তে তাত হোৱা বিক্ষোভ পুলিচে নিষ্ঠুৰভাৱে দমন কৰে। পুলিচৰ এই অত্যাচাৰত পঞ্জাৱ কেশৰী লালা লাজপত ৰায় আহত হৈ প্ৰাণত্যাগ কৰে। লালা লাজপত ৰায়ক পঞ্জাৱ কেশৰী বুলি কোৱা হয়। লালা লাজপত ৰায়ৰ বিষয়ে কিতাপত যিমানখিনি আছে তাৰ উপৰিও তোমালোকে পঢ়িবা, পাবা। ইউটিউবত গুগলত চাৰ্চ কৰিলে তোমালোকে পাবা। গতিকে তেখেতৰ বিষয়ে আৰু জানিবলৈ তোমালোকে গুগল চাৰ্চ কৰিবা। তাৰপিছত আহিলে পাল কোন? বিপিন চন্দ্ৰ পাল। বিপিন চন্দ্ৰ পাল ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন আগশাৰীৰ কৰ্মী আছিল। ভাৰতীয় কংগ্ৰেছক এক প্ৰকৃত কামৰ অনুষ্ঠান হিচাপে গঢ়ি তুলিবলৈ বিচৰা ব্যক্তিৰ ভিতৰত বিপিন চন্দ্ৰ পাল আছিল অন্যতম। বেংগলৰ এজন প্ৰসিদ্ধ নেতা আৰু সাংবাদিক হিচাপেও বিপিন চন্দ্ৰ পালৰ সুনাম আছে। 1932 চনৰ 20 মে তাৰিখে এইগৰাকী নেতাৰ মৃত্যু হয়। আৰু বাল মানে কোন? বাল মানে গংগাধৰ তিলক। তিলকৰ নেতৃত্বতে কি হৈছিল? দেশত স্বদেশী আন্দোলন গঢ়ি উঠিছিল। এই আন্দোলনৰ উদ্দেশ্য আছিল বিদেশী বস্তু বৰ্জন কৰি স্বদেশী বস্তু ব্যৱহাৰ কৰাটো। বিদেশৰ যিবিলাক বস্তু হয় সেইবিলাক বস্তু আমি ব্যৱহাৰ কৰিব নালাগে। আমি আমাৰ নিজৰ বস্তুবোৰকে আমি ব্যৱহাৰ কৰিব লাগে। আমাৰ যিখিনি প্ৰয়োজনীয় বস্তু কাপোৰকে আদি কৰি সেইখিনি আমি নিজে তৈয়াৰ কৰি ল'ম। আমি লোকৰ বস্তু নলওঁ। সেইটোৱে আছিল স্বদেশী আন্দোলনৰ উদ্দেশ্য। তোমালোকে মহাত্মা গান্ধীয়ে যঁতৰ এটা পকাই থকা, এনেকৈ যঁতৰ এটা সৈতে মহাত্মা গান্ধীৰ ফটো তোমালোকে নিশ্চয় দেখিছা। সেই ফটোখন স্বদেশী আন্দোলনৰ এটা সুন্দৰ উদাহৰণ। চানেকি বুলিও ক'ব পাৰা। যে সেইখন মহাত্মা গান্ধীয়ে কি কৰিছিলে? নিজৰ দেশতে প্ৰস্তুত কৰা কাপোৰ কানি পিন্ধিব খুজিছিলে। মানে সেই পিন্ধিব লাগে। আমি ইংৰাজী দিয়া বস্তুবোৰ আমি পিন্ধিব নালাগে। আমি নিজে নিজৰ বস্তু তৈয়াৰ কৰি পেলাই আমি পিন্ধিব লাগে। সেইকাৰণে মহাত্মা গান্ধীয়ে নিজে যঁতৰত সূতা কাটি পেলাই নিজৰ সূতা কাটিছিল। মানে সেইটো এটা সুন্দৰ চানেকি। এতিয়া কথাটো হ'ল স্বদেশী আন্দোলনৰো তেখেতে বাল গংগাধৰ তিলকে গুৰি ধৰিছিল। তাৰপিছত আকৌ সেই সময়তে মাহৰাত্ৰা আৰু কেশৰী নামৰ দুখন সাপ্তাহিক কাকত চলিছিল। সাপ্তাহিক মানে বুজি পাইছা নহয়? এসপ্তাহৰ মূৰে মূৰে ওলাইছিল। মানে মাহৰাত্ৰা নামৰ কাকতখন আছিল ইংৰাজী ভাষাৰ আৰু এই কাকতখনৰ সম্পাদক আছিল তিলক। কেশৰী নামৰ মাৰাঠী ভাষাৰ কাকতখনো শেষত তিলকেই চলোৱাৰ দায়িত্ব ল'বলগীয়া হৈছিল। কেশৰী নামৰ মাৰাঠী ভাষাৰ এখন কাকতো চলিছিল আৰু সেই কাকতখন শেষত তিলকে চলাবলগীয়া হৈছিল। ইমানবিলাক কামৰ মাজতো তিলকে কি কৰিছিল? এখন আইন
বিদ্যালয় পতাৰ কথা ভাবিলে। বিদ্যালয়খন হৈও উঠিলে আৰু তাতে তেখেতে কিছুদিন শিক্ষকতাও কৰিলে। তেখেতৰ ৰসাল বক্তৃতা শুনি ছাত্ৰসকল মুগ্ধ হৈছিল। তেখেতে ইমান সুন্দৰকৈ নিজৰ বিষয়টো বুজাইছিল। সেই বুজাবলৈ যাওঁতে তেখেতে যে ইমান সুন্দৰকৈ কৈ যাব পাৰিছিল যে তেখেতৰ সেই কথা শুনি, বক্তৃতাখিনি শুনি ছাত্ৰ ছাত্ৰীসকলে বৰ ভাল পাইছিল। আৰু অধিবক্তা হিচাপেও তেওঁৰ সুনাম আছিল। অধিবক্তা মানে লয়াৰ হিচাপেও তেওঁ নাম কৰিব পাৰিছিল। তাৰপিছত সমাজ সংস্কাৰৰ পিনেও তিলকৰ মন ঢাল খালে। সমাজ সংস্কাৰ কৰা মানে শুদ্ধ কৰা, পৰিষ্কাৰ কৰা, মানে সমাজখনত সেই সময়ত কিছুমান নকৰিবলগীয়া কাম হৈ আছিল, যিবিলাক নীতি নিয়ম নচলিলেও হয়, তেনেকুৱা ধৰণৰ কিছুমান অদৰকাৰী নীতি নিয়মৰ প্ৰচলন আছিল তেতিয়া। মই আগতেই কৈ আহিছোঁ যে তিলকে পঢ়া শুনা কৰি থাকোঁতেই বিয়া পাতিব লগা হৈছিল। মানে অতি সৰুতেই বিয়া পাতিব লগা আছিল। যিটো কোৱা হয় বাল্য বিবাহ, সেই সময়ত তাৰমানে বাল্য বিবাহ প্ৰচলন আছিল। এতিয়া চোৱা, পঢ়া শুনা কৰি থাকোঁতে যদি এজন ল'ৰাক বিয়া পাতি দিয়া হয় বা এজনী ছোৱালীয়ে যদি পঢ়া শুনা কৰি থকাৰ সময়তে বিয়া হ'বলগীয়া হয়, তেতিয়াহ'লে সকলোকে, তিলক খুব প্ৰখৰ বুদ্ধিৰ ছাত্ৰ আছিল, সেইকাৰণে তেওঁ যদিও ছাত্ৰা অৱস্থাতে বিয়া পাতিছিল, কিন্তু সেই বিয়াই তেওঁক একো পঢ়া শুনাৰ ক্ষতি কৰিব নোৱাৰিছিল। কিন্তু সকলোৰে ক্ষেত্ৰততো সেইটো সম্ভৱ নহয়, হয়নে নহয়? গতিকে কিছুমানক পঢ়ি থাকোঁতে বিয়া পাতি দিলে, ছোৱালী এজনীও বিয়া হৈ আহিলে কেতিয়াও ভালদৰে পঢ়া শুনা কৰিব নোৱাৰিব, নিজৰ ভৰিত নিজে থিয় দিব নোৱাৰিব, নিজৰ জীৱনৰ লক্ষ্যত উপনীত হ'ব নোৱাৰিব। সেইকাৰণে এইটোতো খুব ভাল কাম নাছিল, হয়নে নহয়? ভাল কথা হোৱা নাছিল। সেইকাৰণে এনেকুৱা ধৰণৰ কামবিলাকৰ তিলকে বিৰোধিতা কৰিছিল যে এইবিলাক হ'ব নালাগে। তাৰপিছত সেই সময়ত যৌতুক প্ৰথা প্ৰচলিত আছিল। যৌতুক প্ৰথা মানে এজনী ছোৱালীক বিয়া দিওঁতে সেই ছোৱালীজনীৰ লগত বস্তু দিব লাগিব, টকা পইচাই হওক কিবা, মানে দৰা ঘৰৰ মানুহে ডিমাণ্ড কৰিব যে আপোনাৰ ছোৱালীজনীৰ লগত আপুনি ইমান লাখ টকা দিব লাগিব, বা আপুনি অমুক বস্তুটো দিব লাগিব, ফ্ৰিজ দিব লাগিব, কিবা কিবি দিব লাগিব, মুঠতে আৰু বস্তু পালেহে মানে ল'ৰাই বিয়া পাতিব, তেনেকুৱা কথা। আচলতে সেইটোতো কথা নহয়, হয়নে নহয়? সংসাৰ কৰিলে দুজন মানুহৰ মনৰ মিলনতহে সংসাৰখন সুখৰ হ'ব। বস্তুৱে জানো মানুহৰ মনত সুখ দিব পাৰিব? গতিকে কিন্তু সেই সময়ত আকৌ সেইটোহে প্ৰচলন আছিল। যৌতুক যদি নিদিয়ে তেতিয়াহ'লে কি হয়, ছোৱালীক শাস্তি দিছিলে, দৰা ঘৰত আনি পেলাই দৰা ঘৰৰ মানুহে তেওঁক শাস্তি দিছিলে, কেতিয়াবা আনকি জুই লগাই বা কিবা কিবি শাস্তি দি ছোৱালীক মাৰিও পেলাইছিলে। আৰু এই যৌতুক প্ৰথাটো এটা সময়ত ইমান ভয়ংকৰ আছিল যে, ইমান ভয় লগা ধৰণৰ আছিল যে সকলো মানুহৰে যৌতুক বিচাৰিলে দিব পৰা ক্ষমতা নাথাকে। সেইকাৰণে যিবিলাকৰ একেবাৰে দৰিদ্ৰ পৰিয়াল, কিছুমানে কি কৰিছিলে, তেতিয়া আনকি কন্যা সন্তানক সৰুতে হত্যাই কৰি পেলাইছিল, মাৰি পেলাইছিল, যাতে মানে পিছত বিয়া দিবৰ সময়ত একো অসুবিধাৰ সৃষ্টি নহয়। মানে তেওঁলোকে ছোৱালীজনী বিয়া দিবৰ সময়ত ক'ৰ পৰা পইচা পাব, ক'ত কি পাব, দৰা ঘৰে ডিমাণ্ড কৰা বস্তুবোৰ তেওঁলোকে কেনেকৈ দিব? সেইকাৰণে ছোৱালীজনী সৰুতে মাৰিও পেলাইছিল কিছুমান মানুহে। গতিকে কেনেকুৱা অমানৱীয় কাম কিছুমান হৈ আছিল ভাবি চোৱাচোন। গতিকে এনেকুৱা ধৰণৰ কামবিলাকৰ তিলকে বিৰোধিতা কৰিছিল। আৰু সেইকাৰণে তেখেতে নিজৰ বিয়াত শহুৰেকৰ পৰা কোনো যৌতুক লোৱা নাছিল। 1896 পৰা 97 চনত গোটেই ৰাজ্যজুৰি আকাল হৈছিলে। প্লেগ মহামাৰীয়ে দেখা দিছিল। মহামাৰী মানে বুজি পাইছা নহয়, এতিয়া যেনেকৈ কৰোণাই মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। মানুহৰ দুখ দুৰ্গতিৰ সীমা নাইকিয়া হ'ল। তেনে সময়তো আনকি ইংৰাজ চৰকাৰে কি কৰিছিলে, জুলুম কৰি দুখীয়া ৰাইজৰ পৰা ৰাজহ আদায় কৰিছিলে, কৰ আদায় কৰিছিলে। এতিয়া চোৱা, কৰোণা হৈছে কাৰণে চৰকাৰে আমাক কিছুমান ক্ষেত্ৰত ৰেহাই দিছে, হয়নে নহয়? কিন্তু ইংৰাজ চৰকাৰ আকৌ সেই কথাটো বুজি পোৱা নাছিল।
যে প্লেগ মহামাৰী হৈছে, মানুহৰ দুৰ্ভিক্ষ হৈছে, আকাল হৈছে, মানুহ খাবলৈ নাপায়, মানুহ মৃত্যু মুখত পৰিছিল। তেনেকুৱা অৱস্থাটো ইংৰাজ চৰকাৰে জোৰ কৰি হ'লেও মানে কি কৰিছিলে, কৰ আদায় কৰিছিলে। আৰু সেই কথাবোৰৰ কাৰণে মানুহবিলাক বিদ্ৰোহী হৈ উঠিছিলে, ইংৰাজ বিদ্ৰোহী হৈ উঠিছিলে, ইংৰাজক মানুহে বেয়া পোৱা হৈ আহিছিলে। তিলকে কি কৰিছিলে, ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছিলে। সেইবোৰ কথা তেখেতে কি কৰিছিলে, 2খন কাকততে লিখিছিলে। কাকত দুখনে জনগণৰ মনত জাতীয় জাগৰণৰ চেতনা জগাই তুলিছিল। এতিয়া সেই কাকত দুখন পঢ়ি, কাকত দুখনত তেখেতে ইংৰাজ চৰকাৰৰ বিৰোধিতা কৰি যিবিলাক ইংৰাজ চৰকাৰৰ অত্যাচাৰবিলাকৰ কথা, যিবিলাক কথাৰ প্ৰতিবাদ কৰি লিখিছিল, সেই কথাবিলাক জনসাধাৰণে পঢ়িছিল। আৰু পঢ়াৰ পিছত সেই জনসাধাৰণৰ মনত কি জাগি উঠিছিল, জাতীয় জাগৰণৰ চেতনা জাগি উঠিছিল। এতিয়া জাতীয় জাগৰণ মানে নিজৰ জাতিটোক ভাল পাব লাগে, যে আমি আমাৰ দেশখনক আমি ভাল পাওঁ, আমি ইজনে সিজনক ভাল পাওঁ, আমাক জোৰ কৰি কোনোবাই আমাৰ পৰা কিবা এটা আদায় কৰিলে নহ'ব, মানে এনেকুৱা ধৰণৰ কথাবোৰ সকলোৱে অনুভৱ কৰিবলৈ লৈছিল। আৰু সকলোৱে তেতিয়া ইংৰাজ চৰকাৰৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিছিল। আৰু এই বিৰোধিতা, এই প্ৰতিবাদবিলাকৰ ফলস্বৰূপেই 1947 চনত আমি স্বাধীনতা লাভ কৰিবলৈ সক্ষম হ'লোঁ। ছাত্ৰ ছাত্ৰীসকল, মই আজিৰ বাবে ইমানতে সামৰিছোঁ। যিখিনি আমাক সময় নিৰ্ধাৰণ কৰি দিয়া হৈছিল, সেই সময় হওঁ হৈ গৈছে। গতিকে মই আজি ইমানখিনিতে সামৰিছোঁ। পুনৰ 4 নম্বৰ অডিঅ'টোৰ জৰিয়তে তোমালোকক লগ পাম। আৰু তোমালোকে অডিঅ'বিলাক শুনাৰ আগতে কিতাপখন মেলি ল'বা বুলি মই আগতে কৈছিলোঁৱে, হয় নহয়? আজি এতিয়া মেলি ল'লা নাজানো, প্ৰথমতে ক'বলৈ নহ'ল। কিন্তু সদায় পাঠ এটা আৰম্ভ কৰাৰ আগতে তোমালোকে মুখৰ আগত কিতাপখন লৈ ল'বা, মেলি ল'বা, লেচনটো উলিয়াই ল'বা, পাঠটো উলিয়াই ল'বা, তেতিয়া তোমালোকৰ বুজাত সুবিধা হ'ব। আমি ইয়াৰ পিছৰ যিটো অডিঅ' মই তোমালোকক দিম, সেই অডিঅ'টোত তোমালোকক প্ৰশ্নসমূহৰ উত্তৰসমূহ কৈ দিম। তাৰপিছত ৱৰ্কবুকখন, কৰ্মপুথিখন আমি আলোচনা কৰিম। আৰু যি অলপমান ক'বলৈ থাকিলে সেইখিনিও মই ক'ম। গতিকে আজিলৈ সামৰিছোঁ। ধন্যবাদ।